নমস্কাৰ। আজি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিন উপলক্ষে এই কবিতাটো লিখিছে স্বপ্না দেৱী শৰ্মা বাইদেউ আৰু তেখেত ৩৭ নং ৱাৰ্ডৰ পাৰিষদ হয় আৰু কণ্ঠ কৰিছোঁ মই প্ৰণামী বৈশ্যই। এই কবিতাটো পাঠ কৰোঁতে কিবা ভুল ক্ৰুটি হ'লে ক্ষমা কৰি দিব। আহক কবিতাটো পাঠ কৰি শুনাওঁ। উপজা দিনৰ শুভ কামনাৰে জ্যোতিৰ আলোকৰে ৰঙীন হওক স্বপ্ন, প্ৰগতিৰ অনিৰুদ্ধ গতি হওক অসমৰ। আশাৰ পৰিধি বিশলতাৰে আৱৰি হৃদয়ৰ অগ্নিয়ে যেন জিলিকাই দিব পাৰে দিশহাৰা পথিকৰ বাট পোন কৰি। এনে এক শুভক্ষণৰ সাক্ষী হৈ উপজিছিল আপুনি অদম্য সাহস আৰু কৰ্মপ্ৰেৰণা বুকুত বান্ধি। দিন ৰাতি একাকাৰ কৰি ৰাইজৰ সপোন সাকাৰ কৰাত উদ্বাউল হৈ কৰ্মযোগী সন্তান আপুনি আই অসমীৰ। দূৰদৰ্শী চিন্তাৰে পূৰ্বাঞ্চলত সৰগ গঢ়াৰ প্ৰতিশ্ৰুতিৰে ধাৱমান হওক আপোনাৰ লক্ষ্য। দেশ বিদেশত স্বদেশৰ গৌৰৱ কঢ়িয়াই অসম মাতৃক শিৰোমণি কৰিবলৈ দিয়ক বাহুত বল বুদ্ধিৰ প্ৰখৰতা। গৰ্বিত আমি অসমবাসী আপোনাৰ নেতৃত্বত। আজি সকলো জাতিষ্কাৰ উন্নয়নৰ বীজ ৰোপণ কৰি অসমৰ চৌদিশে অন্য এক মাইলৰ খুঁটি পুতিলে আপুনি। সেয়ে আজি আপোনাৰ উপজা দিনত অসমৰ ৰাইজে আশীৰ্বাদ কৰিছে হিয়া উজাৰি যেন পাই আপোনাক পুনৰবাৰ মুখ্যমন্ত্ৰী কৰি। ধন্যবাদ।